ল'ৰা ছোৱালীৰ কাৰণে আমি এখন আঁচনি আনিছিলোঁ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ অধীনত এজন ল'ৰাক কোনো সুদ দিব নালাগে, একো দিব নালাগে, আমি 2 লাখকৈ টকা দিওঁ। যোৱাবাৰ আমি কিমানক দিলোঁ? 1 লাখ ল'ৰা ছোৱালী। নাওবৈচাত MLA নাছিলে, তথাপিতো 600 ল'ৰা ছোৱালীয়ে 2 লাখ টকাকৈ পালে। এইবাৰ যেতিয়া মই আশীৰ্বাদ যাত্ৰাত ওলালো, বহুত ল'ৰা ছোৱালীয়ে মোক ক'লে যে মামা, আপোনাৰ 2 লাখ টকা দি এই দোকানখন আমি কৰিছোঁ। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত ল'লো যে 1 লাখ ল'ৰা ছোৱালীক নহয়, অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিম। নাওবৈচাত কিমান পাব? অসমততো 10 লাখ পাব। নাওবৈচাত কিমান পাব? নাওবৈচাৰ 10,000 যুৱক যুৱতীয়ে 2 লাখকৈ টকা পাব। কোনোবাই ৰেকৰ্ড কৰিছেনে নাই? মোৰ কথাখিনি ৰেকৰ্ড কৰি থৈ দিব, কাৰণ মই যি কওঁ কৰি দেখুৱাবই লাগিব, হয়নে নহয়? আৰু সেইকাৰণে আপোনালোকে আজি মনত ৰাখিব, মই কি ক'লো আৰু একবাৰ ৰিপিট কৰি দিছোঁ। 2 লাখ চৰকাৰী চাকৰি, মহিলাসকলৰ 25,000, 10,000 নতুন অৰুণোদয়, 10,000 ল'ৰা ছোৱালী CM AAA, আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব মামাৰ হ'ব। লগতে OPD কলেজত ছায়েন্স ষ্ট্ৰীম, পশ্চিম কমলাবাৰী, অসমমালা, তেলিয়াপথাৰ, ধূনাগুৰি, মথাউৰিৰ লগত পকীপথ, আজাদত ষ্টেডিয়াম, গড়চিঙাত কলেজ, মধ্য নাওবৈচা BMP পঞ্চায়তৰ মাজত চিংৰা নদীৰ ওপৰত দলং, পশ্চিম তেলাহীত ভেটেনাৰী, লোহিত খাবলো দলং, আৰু বহুমাৰাৰ পৰা পমুৱা খাবলো ঘাটলৈ পকী দলং। এতিয়া লগতে বাকী ৰাস্তাও কৰিব লাগিব। নাওবৈচাত ৰাস্তা ঘাট বেয়া, গতিকে নাওবৈচা সমষ্টিৰ ৰাস্তা ঘাট বনাবলৈ বসন্ত দাসক মই এক্সট্ৰা কৰি 100 কোটি টকা দিম। কিমান টকা দিম? 100 কোটি টকা দিম। যিমান ৰাস্তা আছে চবতে কৰিব, খালি বাছি চিটি কৰিব। যাৰ জাগাত কৰিলে আমাৰ বেয়া হ'ব তাত কৰিব নালাগে, য'ত কৰিলে ভাল তাতেহে কৰিব লাগে, হয়নে নহয়? মোৰতো কথাবিলাক খাটাং, গতিকে ভাবি চিন্তি কৰিব লাগিব। দ্বিতীয়তে, থেকেৰাগুৰিৰ পৰা কংকুৰলৈও মথাউৰি আৰু পকী দলং বনাব লাগিব।